ইমান কষ্টৰ ধনেৰে মই ঘৰখন সাজিছো। এখন বাথৰুম চাক, এখন বাথৰুম মই বনাইছো। মোৰ ককা আজু কাকা আজি প্ৰায় 110 বছৰত এইখন লখিমপুৰতে বসবাস কৰি আছে। মই কেনেকে বাংলাদেশী হ'ম, মই কেনেকে সন্তযুক্ত হ'ম? মই এইবিলাক বাংলাদেশী সন্তযুক্ত মই বুজিয়ে নাপাওঁ। মই একজন অসমীয়া ল'ৰা, মই অসমীয়া মাধ্যমত লিখা পঢ়া কৰিছোঁ। মোৰ ভাইটিৰ ভণ্টিক এইখন অসমতে লিখা পঢ়া কৰি আছোঁ। আমি একো ভুল কৰা নাই। ভুল কৰিছে যদি সেইটো আমাৰ ককা আজু কাকাই ভুল কৰিছে। বেদখল কৰিব নালাগিছিল, কিন্তু আমাৰ প্ৰজন্মতো আমি কৰা নাই ছাৰ। চৰকাৰে কেলে আমাক দিছে? আমি কি এইখন ভাৰতৰ নহয় নেকি? ইমান কষ্টৰ ধনেৰে মই ঘৰখন সাজিছো। এখন বাথৰুম চাক, এখন বাথৰুম মই বনাইছো। আছিলে এখন বিজিয়াৰ ভূমি হয়। আমি ছাৰ ক'বলৈ গ'লে আমি একো ভুল কৰা নাই। ভুল কৰিছে যদি সেইটো আমাৰ ককা আজু কাকাই ভুল কৰিছে। সেইটো কাৰণে আজি আমাৰ এই অৱস্থা হ'ল। এতিয়া আমাৰ ইমান কষ্টৰ ধনেৰে আমি এইখন ঘৰ সাজিছিলোঁ, এটা লেট্ৰিন বাথৰুমো সাজিছিলোঁ। আৰু মেইন কথাটো হ'ল মোৰ দুটা ভাই ভনী আছে, তাক আমি লিখা পঢ়া কৰাই আছোঁ এটা সৰু দোকান দি। এতিয়া চৰকাৰে যে উচ্ছেদ কৰিছে, আমি এতিয়া ভাই ভনীক লিখা পঢ়া কেনেকৈ কৰিম? এতিয়া এই যোৱা বছৰত মোৰ ভাইটিৰ ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে লেটাৰ মাৰ্ক লৈ। ময়ো BA পাছ কৰিছোঁ। মই এজন শিক্ষিত ল'ৰা। মোৰ দেউতা আমাৰ একদম লিখা পঢ়া নাজানে। মোক কেতিয়াও কোৱা নাছিলে যে এইটো গেজেং মাটি হয়। আৰু 2013 যেতিয়া আমি মেট্ৰিক পাছ কৰিছিলোঁ, তেতিয়া মই ইনকাম চাৰ্টিফিকেট লাগে। ইনকাম চাৰ্টিফিকেট দিলেহে আমাৰ ফ্ৰী এডমিশ্যন হয়। তেতিয়া আমি ইনকাম চাৰ্টিফিকেট মোজাদাৰৰ পৰা আনিছোঁ। ইনকাম চাৰ্টিফিকেট দিছে, মই ফ্ৰীকৈ এডমিশ্যন ল'ব পাৰিছোঁ। তাৰপিছতহে গম পাইছোঁ ছাৰ এইখন গেজেং মাটি হয়। এতিয়াতো আমি ক'বলৈ গ'লে কালিৰহে প্ৰজন্ম। আমিতো এইখিনি গমেই নাপাওঁ। এতিয়া আমি কিনো কৰিম? আমিতো ভুল কৰা নাই ছাৰ। মোৰ দৃষ্টিত মই ভুল কৰা নাই। সেইটো একেবাৰে ভুল। চৰকাৰী মাটি বেদখল কৰিব নালাগিছিল, কিন্তু আমাৰ প্ৰজন্মতো আমি কৰা নাই ছাৰ। আমাক কেলে শাস্তি দিছে? চৰকাৰে কেলে আমাক শাস্তি দিছে? আমি কি এইখন ভাৰতৰ নহয় নেকি? ইমান কষ্টৰ ধনেৰে মই ঘৰখন সাজিছো। এখন বাথৰুম চাক, এখন বাথৰুম মই বনাইছো। এতিয়া চৰকাৰে নিৰ্দেশ দিছে এখন উচ্ছেদ হ'ব। চৰকাৰৰ নিয়মটো আমাৰ মানিবই লাগিব। এখন চৰকাৰৰ নীতি মানিবই লাগিব। আমাৰ মানি ঘৰখন